সবে ঠিকে আছে নে ৰাইজ? মাংস কাটি ধুনীয়াকৈ লৈ ল'লোঁ আমি দেই। দুবিধ মাংসও লৈছোঁ, কিন্তু আজি সেইটো এটা আমাৰ বেলেগ জাৰ্ণি। চাই থাকোঁচোন। আমি লংকা সোমাই গ'লোঁ দেই। এতিয়া বাজিলে 10টা। অলপ দেৰি হ'ল আৰু ওলাই অহা। ৰাতিপুৱা ইমান কুঁৱলী আছিলে, সেইকাৰণে আমি ওলাই আহিব নোৱাৰিলোঁ। এতিয়া আহি আছোঁ আৰু আমাৰ ৰাতিপুৱা ওলাওঁতে 8:30 বাজিলে কুঁৱলীৰ কাৰণে। বেছি দূৰ নাই। আকৌ এটা নতুন যাত্ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' এভৰিৱান, সকলো ভালে আছেনে? আমিও ভালে আছোঁ কিন্তু দেই। আপোনালোকক আমাৰ চেনেল ৰুণমিনাছ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আমি ডিমা হাছাও আহি পাই গ'লোহি। আপোনালোকক কথা কওঁতে আচলতে এইখিনি ইমান কম সময়তে আমি ডিমা হাছাও পোৱাহি নাই। ডিমা হাছাও আহি পাবৰ কাৰণে আমি কিমান যে ঘূৰিব লগা হ'ল, আপোনালোকক কি ক'ম আৰু। আচলতে আজি আমি সৰু পিকনিক এটা খাম বুলি পেলাই ওলাই আহিলোঁ, ভাইটি, মই আৰু ৰুণজনে। গোটেইকেইজনে আহি দেখিছেনে, আমি পানীমূৰ পাইছোঁহি। আচলতে ওয়েলকাম টু পানীমূৰ ৱাটাৰফল। বেছি মানুহ চানুহ নাই, গাড়ী চাড়ী বেছি নাই। এন্ট্ৰি লাগিব, এন্ট্ৰি। এনেকৈ এণ্ট্ৰি ফিজটো দি আমি আহি গ'লোঁ। আমাৰ স্পটটো লৈ ল'লোঁ। যোনখিনি জেগাত আমি খাম সেই জেগাখিনি ধুনীয়াকৈ লৈ মই ছেটআপটোত থাকিলোঁ। দুইজনে পানী নিবলৈ আহিছে, তললৈ কিছু আহিব লাগে। ওচৰতে নাইকিয়াতো ৰুণজন আৰু ভাইটি দুয়োটাই মিলি লৈ ধুনীয়াকৈ পানীখিনি আনিলে। পানীখিনি চাওকচোন, কি ধুনীয়া চাফা পানী, দেখিছেনে? একো লেতেৰা নাইকিয়া। কিয় নাই অলপ পিছত ভালকৈ ক'ম বাৰু, আপোনালোকে চাই থাকক, নহয় জানো? তো এনেকৈ কৰি দুইজনে ধুনীয়াকৈ পানী লৈ আহিছে। দেখিছেনে কিমান দূৰ যাব লগা হৈছে? সেই যে দেখিছে, তাৰ তলৰ ফাললৈ গৈ পেলাই সেই পানীখিনি আনিব পাৰিছে। ক'ৰ পৰা আনিলা? একদম জুৰিৰ পৰা আনিলানে? জাগা বিচাৰি কত যে লটি ঘটি হ'ল। আচলতে আমি আহিব লাগে ডিমা হাছাও ফালে, আমি গুচি গৈছোঁ কাৰ্বি আংলঙৰ ফালে। কেনেকৈ হ'ব বাৰু কওকচোন? তো ৰাস্তা বিচাৰি নাপাই লৈ তিনিওটা একদম বিৰাট ভাল পণ্ডিত গোট খাই ল'লোঁ তো, সেইকাৰণে আমাৰ গোটেইখন খেলি মেলি হ'ল বাৰু। যি কি নহওক, আহি আমি 12:30 বাজি পাৰ হৈ গ'ল, তেতিয়াহে পাইছোঁ। আমি ৰাতিপুৱা ইয়াতে ব্ৰেকফাষ্ট কৰিম বুলি আহিছোঁ। পিকনিকতো ব্ৰেকফাষ্টটো জেগাতে হৈ যায়গৈ, নহয় জানো, স্পটত আচলতে। তো সেইকাৰণে আমি ইমান ধুনীয়াকৈ মিলাই আনিছোঁ। ব্ৰেড খাম, চাহ খাম, নানানবিধ বস্তু খাম আৰু মুঠতে। তো সেনেকৈ যোগাৰ কৰি লৈ আহিছোঁ। এতিয়া কম সময়তে আমি ইমানখিনি বস্তু খাব লাগিব, দৌৰাদৌৰিকৈ তিনিওটাই তিনিফালে লাগিছোঁ। লগতে আমি আকৌ কি কৰিছোঁ জানে, তাতে খৰিও পায় নহয়। ইমান ধুনীয়া খৰিকেইডাল, দেখাত যদিও ডাঙৰ, কম খৰিতে আমি ধুনীয়াকৈ বনাই খাব পাৰিম বুলি লৈ আহিছোঁ। গেছটো আছে যদিও মানে খৰিত বনাই খোৱাৰ মজাটোৱে বেলেগ, নহয় জানো? চাওকচোন কি ধুনীয়াকৈ জেগাখিনি লৈ ল'লোঁ আমি। পৰিৱেশটো কিমান ভাল লাগিছে। পাথৰো আছে, মাটিও আছে, ধূলি কিন্তু ইমান বেছি নাই। গছৰ ফেৰেঙনিকেইটাত আমাৰ সুবিধাও হৈছে বস্তু কিছুমান থ'বৰ কাৰণে, যেনেকৈ আমি বেগটোৱে থ'লোঁ বা কিবা কিনি। তো কিছুমান ধূলিত থ'ব নোৱাৰা বস্তুখিনি তাতে থৈ ল'লোঁ। ধুনীয়াকৈ ব্ৰেডখিনি সেকি ল'লোঁ, কণী বইল কৰি ল'লোঁ, জাম আৰু বাটাৰত ধুনীয়াকৈ সেকি লৈছোঁ বাৰু। লৈ ধুনীয়াকৈ গাখীৰ চাহ বনাই লৈছোঁ, ধুনীয়াকৈ খাইছোঁ। ভাইটি ৰ'বই পৰা নাই, সি ভোক সহ্য কৰিব নোৱাৰে। ৰুণজনেও নোৱাৰে, কিন্তু ৰুণজনে অকণমান কোনোবা সময়ত ধৈৰ্যটো ধৰি দিয়ে, কিন্তু ভাইটিৰ সেইটো কিন্তু ধৈৰ্য নাইকিয়া। সি আগতেই খাই ল'লে, তাৰ পৰা মানে অলপকৈ খাইছে, ইমানো নহয় আৰু। এয়া চাওকচোন, আমি ধুনীয়াকৈ আৰম্ভ কৰি দিছোঁ একাপ চাহেৰে। আজি আমাৰ পানীমূৰ পিকনিক প্লেচটোৰ আমি যিখিনি উপভোগ কৰিছোঁ সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম দেই। আপোনালোকে চাই থাকিব। আমি আৰম্ভহে কৰিছোঁ কিন্তু দেই।
চাহ খাই তিনিওটাই তিনিওফালে লাগি গৈছোঁ। আচলতে চাহখিনি যেতিয়া বহাব লৈছোঁ তেনেকুৱাতে ভাইটিয়ে এফালে চৌকাত দালিখিনি বহাই দিছে। কাৰণ দেৰি হৈ যাব, দালি উতলোতে অকণ টাইম লাগে। আমি কুকাৰত বনোৱা নাইকিয়া, সেয়া দেখিছে। সি তাৰ আধা আধি সিজিছে আৰু তাৰ দালি। তাৰপিছত মই এফালে চব্জি পাচলি কাটাত লাগি গৈছোঁ, আলু পিঁয়াজ গুচাব লাগিছোঁ। আচলতে আমাৰ ভাজি আইটেম নাইকিয়া। আজি আমাৰ এই খানাটোৰ আইটেম হৈছে হাঁহৰ মাংস, মুৰ্গী মাংস, তাৰপিছত দালি আৰু চালাড। লগতে আকৌ আমি কমলাও খাম দেই, সেয়াও আনি লৈছোঁ। কিন্তু তো এবিধ কৰি গোটেইখিনি লাগিব ন, তো সেইকাৰণে এফালৰ পৰা কৰিবলৈ আৰম্ভ কৰি দিছোঁ গোটেইকেইটাই। যোনে যেনেকৈ পাৰিছোঁ, যাৰ যিটো হাতত লাগিছে সেইটোৱে কৰিছোঁ আচলতে। তো সময় বেছি নাই, 12:30 পৰা 1:30টাৰ ভিতৰত আমি 1:30 নহয় আৰু প্ৰায় সিমানটো বুলিয়ে ধৰিব লাগে, খাই কৰি লোৱালৈকে 1:30 বাজি গৈছে। এইফালে আমি খাবও লাগিব, অকণমান ফুৰিব লাগিব, 4:30লৈকেহে আমাৰ সময় আছে। তো এই পিকনিক প্লেচটোৰ কথা আমি আগতে ভবা নাছিলোঁ, হঠাতে ভাবিছিলোঁ। ৰুণজুনে খালি এটাই কৈছিল যে মই নগাঁৱত যিকোনো এটা পিকনিক স্পটত যাম, পিকনিক খাই আহিম কিন্তু দেই এবাৰ, এনেকৈ বুলি ভাইটিৰ লগত আমি ঘৰলৈ যোৱা আগতে অৱশ্যে কথা পাতি আছিলে দুয়োটাই, কিন্তু ইমানো চিয়'ৰ নাছিলোঁ কাৰণ হাতত সময়ো কম আছিল, ফুৰিব লগা জেগাও বহুত আছিলে। তো সেইটো কাৰণে আমাৰ অকণমান টাইম লৈছিলোঁ। আচলতে মইতো একদম ভবা নাছিলোঁ, মই ভাবিছোঁ পাৰিলে নাযাওঁৱেই আৰু, কিন্তু ৰুণজনে নহ'ব নাই, আমি যাবই লাগিব, যামেই মই এইবাৰ, মই ক'তো যোৱা নাই এনেকৈ বুলি কৈছে। হয়ো অৱশ্যে এইবাৰ আমি পিকনিক ক'লেও যোৱা নাছিলোঁ, সেয়ে ভাবিলোঁ নহয় এবাৰ যাবও লাগিব। কাৰণ মানুহজনৰ মনটো তেতিয়াহে ফূৰ্তি লাগি থাকিব, কামত আকৌ নতুনকৈ মানে কৰিবৰ কাৰণে উৎসাহটো বেছি পোৱা যায় ন। সদায় কামকৈ থাকিলেওতো নহ'ব, ইফাল সিফাল যাব লাগিব, তেতিয়াহে মাইণ্ডটো ফ্ৰেছ হয়, নহয় জানো? আপোনালোকে কি ভাবে বাৰু? আমি কিন্তু সেনেকেই ভাবোঁ দেই। এয়া চাওকচোন, তিনিওটাই তিনিফালে মুঠতে ৰেষ্ট পোৱা নাই, এফালৰ পৰা কৰি গৈ আছোঁ। এতিয়া আপোনালোকে যিমানখিনি বিশৃংখল দেখিছে, আমি কিন্তু সেনেকৈ বিশৃংখল কৰি থৈ নাচাওঁ দেই। তো এয়া চাওকচোন, পূৰা মছলা বটিব লাগি গৈছে ৰুণজনে, দেখিছে গাৰ বল যিমান আছে মুঠতে দি দিছে আৰু, চাবলৈ নাই। যে কি নহওক তেওঁ কৰি আছে এইফালে, ময়ো অলপ ভিডিঅ' কৰি আছোঁ। এইফালে পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, একে ওচৰত নাই, কিমান তলত, সেয়া দেখিছেনে গছৰ ফেৰেঙনিটোৰ কাষেদি পেলাই মানুহখিনি ইমান তলত আছে, আমি ওপৰত। এইটো পিকনিক প্লেচটো, আমি তললৈ যোৱাই নাই, যাম। সেইফালে মাংস দেখিছেনে বহাই দিছে, বেছি দেৰি হোৱা নাইকিয়া, সেইকাৰণে কালাৰটো তেনেকুৱা হৈ আছে। অলপ পিছত দেখা পাব নহয় কি ধুনীয়া কালাৰ এটা হৈছে মাংসখিনি ভাজোঁতে। আমি পিকনিক খাবলৈ গৈছোঁ বা আমি ফুৰিবলৈ গৈছোঁ, ঘৰৰ পৰা ওলাইছোঁ 8:30 বজাত, পাবগৈ লাগে 10:30 পৰা 11টাৰ ভিতৰত, আমি পাইছোঁগৈ 12:30টাত। গম পাইনে কিমান লটিঘটি হৈছে? এই পিকনিক প্লেচটো বুলি পেলাই আমি ঘূৰোতে মানুহে আমাক ইটো সিটো কয়, গুগলে আমাক কিবা কিবি দেখুৱাই। বাপৰে বাপ, গুগলক আপুনি, গুগল মেপক বিশ্বাস কৰি ক'লেও নাযাব। আপুনি যিকোনো এটা পইণ্টত গৈ যিকোনো এজন দোকানীক বা তাৰে লোকেল কাৰোবাক সোধক, তেতিয়াহে আপুনি একচুৱেল জেগাটো পাব। যদি গুগলক বিশ্বাস কৰি আপুনি ক'ৰবালৈ যাওঁ বুলি ভাবিছে, আপুনি নোযোৱাকৈ ঘৰতে থাকাই ভাল, মই ভাবোঁ আজিৰ ডেটত দেই। ইমান ভুল ডাইৰেকশ্যন দিয়ে কেতিয়াবা মানুহৰ মাথা বেয়া হৈ যাব কিন্তু দেই, সঁচাই কৈছোঁ। কিন্তু আপোনালোকে সতৰ্ক হওক, অলপ চাই চিতিহে গুগল মেপখন ব্যৱহাৰ কৰক। এইফালে দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, দেখিছে কমলাখিনি কাৰ কাৰ লোভ লাগিছে বাৰু ক'বচোন? আমি কিন্তু ধুনীয়াকৈ খালোঁ দিয়া, দেখিছে মাংসখিনিও কি ধুনীয়া হৈ আহিছে। আমি আচলতে তিনিটাহে, সেইকাৰণে বেছি লোৱা নাই। বহুত খাব লাগিব বুলিতো কথা নাই, জিভাৰ জুতি এটা নহয় জানো? আমাৰ উদ্দেশ্য হৈছে পৰিৱেশটো উপভোগ কৰা। এয়া চাওকচোন, দুইটাই অলপ মাজে মাজে ৰেষ্ট লৈছে। টাইম চাইছে কিমান দেৰি হ'ল, কিমান দেৰি কিয় কি কৰিব আছেই। এফালে দেখিছে কমলা খাই ল'লোঁ কিন্তু দেই, বাকী পিছৰ কথা পিছত দেখা যাব। কম সময়ত যে কত কি খালোঁ, বাপৰে বাপ, কি ক'ম আৰু দেই। এয়া দেখিছে, মুঠতে বাচনক আপোনালোকে নাচাব দেই, কমলাখিনি চাওক কি যে সোৱাদ লাগিছিল। কোনে খায়? ঠাণ্ডা দিনত কমলাৰ এই জুতিটো সঁচাকৈ বহুত সুকীয়া কিন্তু দেই। লগতে পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে। আমাৰ বনাই কৰি হৈ গ'ল। ভাইটিয়ে কৈছে মই নাযাওঁ তললৈ, তহঁতে গৈ ফুৰি আহ, মই এইখিনিতে ৰখি থাকিম, কাৰণ আমি খোৱা নাইকিয়া। কম সময়তে ইমানখিনি বস্তু খাবও নোৱাৰি নহয় জানো? আমি 12:30টাৰ পৰা, একচুৱেলি আমাৰ 2:30 বজাৰ ভিতৰত কিন্তু বৰ ধুনীয়াকৈ বনাই কৰি হৈ গ'ল দেই। পৰিৱেশটো দেখিছে কি ধুনীয়া। যাওঁ, প্ৰথমবাৰৰ কাৰণে আহিছোঁ, জেগাখিনি যদি চাই নাযাওঁ, অৱশ্যে পিকনিক
এটা স্পটতে সদায় খাবলৈ যোৱাও নহয় বাৰু। তো প্ৰত্যেক বছৰে প্ৰত্যেকে বেলেগ বেলেগ জেগাই চাই লৈ বেলেগ বেলেগ লোকেশ্যনত গৈ খায় বা ফুৰে। আচলতে ফুৰা খোৱা দুইটাই হয়। একচুৱেলি এইটো ৰিফ্ৰেছমেণ্ট বুলিয়ে ক'ব পাৰি, শ্বৰ্টকাটত নহয় জানো। তো আহি পাইছোঁ সেই পানীখিনি, কি ধুনীয়া নীলা নীলা, আকাশী নীলা। আচলতে খুব ভাল লাগিছে। এই ল'ৰাজনৰ লগত কথা পাতিছে ৰুণজুনে আমাক ব'টিং কৰাবৰ কাৰণে। তো ধুনীয়াকৈ সেই ভিউটোলৈকে যাম, আমি বেছিও নাযাওঁ অৱশ্যে। তো সেই তেনেকৈ পাতি কৰি লৈ আমি ধুনীয়াকৈ উঠিম বুলি আহিছোঁ আৰু দেই। চাই থাকক আপোনালোকে, ইমান ভাল লাগিছে নহয় পৰিৱেশটো, কি ক'ম আৰু। মানুহ বেছি নাই। আমি এতিয়া আছোঁ পানীমূৰ। আপোনালোকে চাওক ইমান ধুনীয়া। এইটো ডেম হয় নে নদী হয়? এইটো কি নদী? কপিলী নদী। আচ্ছা, এইটো আমি ক'ত আছোঁ কৈ দিয়া। আমি পানীমূৰ পিকনিক স্পটৰ পৰা এতিয়া আমি নাও লৈছোঁ, লৈ পেলাই অলপ ভিউটো লওঁ বুলি ভাবিলোঁ। লগতে আমাৰ দাদা এজনো আছে যিজনে আমাক এতিয়া ফুৰাব এইখিনি জেগা। মানে তেওঁ আমাক বহুত হেল্প কৰি আছে, মানে কোনো মানে ধুনীয়া জেগা এটাত আমাক লৈ যাব তেওঁ, আৰু তেওঁকো আমি দেখাই দিম। ঠিক আছে, আপোনালোকে আহিলে তেখেতৰ লগত কণ্টেক্ট কৰিব পাৰিব দেই। এইখিনি ককা ছাইডটো হৈ যায়। আচলতে এই পানীখিনিৰ বা এই ৱাটাৰফলটোৰ বা এই নদীখনৰ দুই পাৰে দুটা পিকনিক স্পট আছে। এটা হৈছে ককা আৰু আনটো হৈছে পানীমূৰ। কাৰ্বি আংলঙৰ সেই ছাইডেদি যদি আহে তেতিয়াহ'লে ককা ছাইডটো পাব, আৰু ডিমা হাছাও ছাইডেদি যদি আহে আপোনালোকে পানীমূৰ পিকনিক প্লেচটো পাব। মানে চাফা, পৰিৱেশটো বিৰাট শান্ত, নদীৰ কুলু কুলু শব্দৰ মাজত মানুহৰ মাত একেবাৰে নোহোৱা হৈ গৈছে। পৰিৱেশটো খুবেই ভাল লাগিছে, আমি উপভোগ কৰিলোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আজি হঠাৎ আহিলোঁ অৱশ্যে, প্লেনিং নাছিল আমাৰ। এতিয়া আমি পানীমূৰৰ পৰা ককাত সোমাই গ'লোঁ। এক গলিত মানে দুই চিকাৰ বুলি কয় ন। চাওকচোন এতিয়া ককাৰ পৰিৱেশটো। এইটো পাৰ্ট হৈছে ককা, এইখন হৈছে ককা। মই দেখাই দিম আকৌ। ককা মানে হৈ গ'ল আপোনাৰ এইটো পাৰ্ট হৈছে পানীমূৰ। আমাৰ ৰুণজুনে ব'টিং কৰি আছে দাদাৰ লগে লগে, আমি এইফালে খানা খাইলোঁ। দাদাক অলপ সহায় কৰি দিছোঁ। আৰু এই পাৰ্টটো হৈছে ককা পাৰ্ট। এইটো ককা পাৰ্ট, কিন্তু পানীমূৰৰ পিকনিক প্লেচটো বহুত মানে আপোনাৰ ধুনীয়া দেখাত। মানে ৱাটাৰফলটো আৰু দুটা পাৰ্ট হৈ যোৱাৰ কাৰণে কোৱা হৈছে, কিন্তু খুব ধুনীয়া লাগিছে। মুঠতে দুইটা পাৰে খুব ধুনীয়া, কিন্তু ককাত আজি মানুহ কম আছে, পানীমূৰৰ পাৰ্টটোত মানুহ বেছি। খুব ধুনীয়া পৰিৱেশ, শান্ত ঠাণ্ডা। এখন নদীৰ দুটা পাৰত দুটা পিকনিক স্পট, মানুহৰ কি আনন্দ। আমি এজেগাত আহি পেলাই দুই জেগাই উপভোগ কৰিব পাৰিছোঁ। খোৱাটো যিকোনো এটা ঠাইত কৰিলেও কোনো কথা নাইকিয়া, কিন্তু দুইখিনি জেগাই উপভোগ কৰিব পাৰিলে সেইটো এটা সঁচাকৈ প্লাছ পইণ্ট হয়। আৰু সঁচাকৈ কৈছোঁ, মানুহ যদিও কম আছিলে, জেগাখিনিলৈ গৈ ইমান ভাল লাগিলে। তেওঁলোকৰ যিখন কমিটি আছে, কমিটি মানুহখিনি আচলতে খুব ভাল হয়, সেইটো কাৰণে আচলতে জেগাখিনিত গৈ বেছি ভাল লাগিলে। আপুনি খুব ধুনীয়াকৈ আমাক ফুৰাই আনিলে, ধন্যবাদ। পানীটো দ আছেতো সেইকাৰণে। অঁ, খুব ধুনীয়াকৈ দুইজনে এতিয়া পাথৰ এটাৰ ধুনীয়াকৈ বহি লৈছোঁ। বহি লৈ পেলাই চাওকচোন পিছফালে ৱাটাৰফলটো আছে, আমি ধুনীয়াকৈ পাথৰটোত বহি লৈছোঁ। খুব ভাল লাগিছে পৰিৱেশটো, বিৰাট শান্ত। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আজি যদিও খোলা দিন তথাপিও মানুহ আছে। আমি ভাবিছিলোঁ নহ'বই নেকি মানুহ, কিন্তু নহয়, সেৰেঙাকৈ হ'লেও কমেও 20-25 যোৰমান মানুহ আছে। ভালো লাগিছে। কি হ'ল? এতিয়া আমি খোৱা নাইকিয়া, ভাত খাবও লাগে, যাবগৈও লাগিব। 4:30 টাইম আছে। হৈ গ'ল। এতিয়া ক'ত যাবা? সিফালে যাম। দিব যাবলৈ? যাব, এই খোজকাঢ়ি যাওঁ আহাচোন, কিমানলৈ পাৰোঁ। হয় নেকি? দিয়া ব'লা, দিয়া মোক ধৰা। দাদাটোক ধন্যবাদ,
ধন্যবাদ দেই আমাক ইমানখিনি ছাপোৰ্ট কৰি দিয়াৰ বাবে। আপোনালোকৰ হেৰিত মানে আমি যে এইখিনি যে চাব পালোঁ তাৰ কাৰণে বিৰাট ধন্যবাদ। আৰু আপোনালোকৰ সেইটো পাতে কি হয়? কাৰ্বি আংলং পৰে। সেইটো কাৰ্বি আংলং পৰে। আৰু ইফালে ডিমা হাছাও পৰে। আচ্ছা, এই পানীটো আপোনাৰ ক'ৰবাৰ মানে এইটোতো নদীয়ে হয়, নদী, কিন্তু পানীটো মানে নীলা হৈ যোৱা যে নীলা হৈ যোৱা মানে আগৰ পৰা এনেকৈ নীলাই থাকে। এইটো শুনা পাইছোঁ যে এইটো কিবা ডেম্পৰ পৰা পানীটো এৰি দিয়ে নেকি? ডেম ওপৰত ডেম আছে, উমৰাংচুত আছে। ইফালে শ্বিলঙো যাব পাৰি। তাৰে শ্বিলঙো যাব পাৰি। এনে ৰাতি হ'লে ঠাণ্ডা পৰেনে? ৰাতি ঠাণ্ডা পৰে ন? আৰু দাদাজনে ক'লে যে মানে ৰাতি হ'লে পানীটো বোলে বহুত ওপৰলৈ আহে, ওপৰত ডেম এৰি দিয়াৰ লগে লগে অলপ পানী বাঢ়ি আহে। আচ্ছা আচ্ছা, ধন্যবাদ দাদা। আপোনালোকে যে ইমান ধুনীয়া আমাক মানে হেৰি কৰিছে, দাদাহঁতক আহিলে আপোনালোকে লগ কৰি কেনে তেওঁলোকৰ নিজৰ মানে তেওঁলোকৰ গোটেইখিনি পৰিচালনা কৰে। মানে কি পিকনিক স্পটৰ জেগাটো, নাওখন আৰু আপোনালোকক যিখিনি মানে হেল্প লাগে দাদাহঁতে বহুত সহায় কৰি দিয়ে। তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু বহুত ভাল দাদাহঁত, আৰু বহুত ভাল জেগা, কৈছোঁ নহয় বহুত ভাল জেগা, বহুত ধুনীয়া। চাফ চিকুণো আছে পৰিৱেশটো বহুত। আজিকালি মানে কি হৈছে পিকনিক প্লেচবোৰত চাফা চিকুণ কৰি নাৰাখে ন, কিন্তু চাফ চিকুণ আপোনালোকৰ এইখিনি ভাল লাগিছে। ধন্যবাদ, ভাল লাগিছে দাদা। ঠিক আছে, আহোঁ বাৰু দেই। এনেকৈ আমি বটিং কৰি আহি দাদাজনৰ লগত কথা পাতিলোঁ অলপ। সেই লেকটোৰ ওপৰত, নদীখনৰ ওপৰত ক'ৰ পৰা কেনেকৈ আহিছে, কি হৈছে গোটেইখিনি আপোনালোকেতো গম পাইছেই। তো অলপ দেৰি আমি আশে পাশে খোজকাঢ়ি চালোঁ, পৰিৱেশটো উপভোগ কৰিলোঁ। কৰি মেলি লৈ আমি তাৰ পৰা আঁতৰি আহিলোঁ, কাৰণ বেছি সময় নাই। আমি খাই কৰি আকৌ উভতিব লাগিব, খোৱাও নাই। গোটেইখিনি অকল খালেইতো নহ'ব, চবখিনি চাফ চিকুণ কৰি আমাৰ জেগাখিনি ঠিক ঠাক কৰি থৈতো যাব লাগিব নহয় জানো। এনেকৈ কৰি এক ৰাউণ্ড আমি ধুনীয়াকৈ দুইটাই ঘূৰিলোঁ। ঘূৰি আহি আছোঁ আৰু খুব ভাল লাগিল সঁচাকৈ। জেগাখিনি বৰ ধুনীয়া। আপোনালোকে যদি পানীমূৰ পিকনিক প্লেচ বা কোকালে আহিব বিচাৰে আহিব পাৰে। কোকা চাইডত আমি খানা নাই খোৱা বাৰু, কিন্তু বটিং কৰি আমি সেইটো মোৰো গ'লোঁ। গৈ লৈ পেলাই আমি ঘূৰি আহিলোঁ। আহি লৈ ভাইটিয়ে ৰখি থাকিলে আমাৰ খানাখিনি বাৰু, ধন্যবাদ। সি ইমান ঘূৰি ভালো পায় বেয়াও পায়, ল'ৰাটো কিনো নাজানো আৰু। সি এনেকৈ থাকিয়ে ভাল পায়, সি ক'তো নগ'লে বহিয়ে থাকিলে। আমি ভিনিয়েকৰ মোবাইলটো লৈ পেলাই ধুনীয়াকৈ চাই বহি থাকিলে বাৰু সি। আমি দুটাইহে ধুনীয়াকৈ ফুৰি কৰি আহি ধুনীয়াকৈ খাই কৰি লৈ আজি আমাৰ এই পিকনিক স্পটটো ইমানতে শেষ কৰিলোঁ। আৰু জেগাত খাইছিলোঁ, আমাৰ গোটেই জেগাখিনি চাফা কৰি দিলোঁ। তাৰপিছত আমাৰ ভাইটিহঁত আহিলে, তেওঁলোকক আমাৰ চোলাটো জ্বলি থকাৰ কাৰণে হেণ্ড অভাৰ কৰি দিলোঁ। বাকী জেগাখিনি কিন্তু আমি চাফ চিকুণ কৰি ৰাখিছোঁ, হয়নে ভাইটি? হা, তো আমি এতিয়া ওলাইছোঁ। ফাইনেলি আমি খাই বৈ ৰেডি। আমি যিখিনি জেগাত বনাই খাইছোঁ সেইখিনি জেগাত একদম নিট এণ্ড ক্লিন। আমি আপোনালোকক কৈছোঁ যে আমি নিজেও হাইজেনিক খাম, লগতে জেগাখিনিও হাইজেনিক কৰি ৰাখিম, যাতে আমাৰ পৰা আমি যিখিনি জেগা ইউজ কৰিছোঁ সেইখিনি বেয়া নহয়, প্লাষ্টিক পৰি নাথাকে, জাবৰ পেলাই থৈ নাযাওঁ। আমি চাফ চিকুণ কৰি আমি গাৰ্বেজ বেগ লগতে ৰাখোঁ। যিহেতু আমাৰ কিটচেনৰ যিটো মানে বেগ আছে, গোটেই বস্তুখিনি আমাৰ আহে, তো তাতে আমি গোটেই বস্তুবোৰে লৈ ঘূৰি ফুৰোঁ নহয় জানো। তো সেইখিনিৰ পৰা আমি গাৰ্বেজ বেগত যিমানখিনি ৱেষ্টেজ আছিল আমি চব তাতে ভৰাই ল'লোঁ। আজি বাকলিও পেলোৱা নাই, কাৰণ নদীখন লগতে আছে ন, বাকলিখিনি পেলালে পানীখিনি বেয়া হৈ যাব পাৰে, লেতেৰা হ'ব পাৰে। দেখি যাতে দুজন মানে কৰে আৰু সকলোৱে কৰে। কাৰণ কিয় কাৰণে চাওক, নেচাৰেল আমি যদি ঠিক কৰি নাৰাখোঁ কোনে ৰাখিব? বেলেগে নকৰে। আমি মানুহে প্ৰকৃতিখন চাফা কৰি ৰাখিব লাগিব। আৰু আমাৰ পৰাই বহুত ভুল হয়। আমি যদি চাফ চিকুণ কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল। পৰিৱেশটো আমি নিজে চাফা কৰি ৰাখিব লাগিব নহয় জানো। নিজে যেনেকৈ চাফ চিকুণ কৰি থাকোঁ, তো পৰিৱেশটো ঘৰখন সকলোখিনি আমি নিজে চাফা কৰি ৰাখিব লাগে। সেইটোকে আমাৰ ফালৰ পৰা মেছেজ দিলোঁ আজি। পিকনিক প্লেচত অকল আমি পিকনিক খাবলৈ বুলিয়ে নহয়, পৰিৱেশটো সুন্দৰ পৰিৱেশ এটা চাব আহিছোঁ যেতিয়া আমি পৰিৱেশটো সুন্দৰ কৰি থৈ যাব লাগে। সেইটোৱে আমি যিখিনি জেগা ভাল জেগা আমি খাবলৈ লওঁ ন, তো সেই জেগাখিনি আমি ভাল কৰি থৈ গ'লে বেলেগ এটা পাৰ্টি আহি খাব পাৰিব, হয়নে নহয়। তো আমাৰ ফালৰ পৰা মেছেজ এইটোৱে যে পিকনিক প্লেচত যদি আমি যাওঁ তো লগত গাৰ্বেজ বেগ লৈ যাব, ডাষ্টবিন তেওঁলোকে দিয়াই থাকে। তো তাত আপোনালোকে
সেইখিনি ধুনীয়াকৈ নিট এণ্ড ক্লিন কৰি থৈ যায়, যাতে আমি আপোনালোকক দেখাই দিছোঁ যে আমি খোৱা জেগাখিনিত বেলেগক হেণ্ড অভাৰ কৰিছোঁ, তেওঁলোকে ধুনীয়াকৈ আকৌ ইউজ কৰিব পাৰিছে, সেইটোৱে কথা। থেংক ইউ, নহয় জানো? ধন্যবাদ। পানীমূৰ পিকনিক প্লেচত আহি আমাৰ পিকনিকটো খুব ভাল লাগিলে। আমি এটা সৰু পিকনিক কৰিলোঁ, খুব ভাল লাগিল। এই বছৰৰ এইটো আমাৰ অন্তিম পিকনিক। নকওঁ, যদি চান্স পাওঁ আকৌ ক'ৰবাত গুচি যাব পাৰোঁ, ক'ব নোৱাৰোঁ। গুৱাহাটীৰ ফালে যদি কিবা চান্স পাওঁ গুচি যাম, সুবিধা পালে চাম বাৰু। খানা টটেলি হৈ গ'ল, বঢ়িয়া। হেপ্পী দে তোৰ জেগা মই নহওক, তই লওঁ। এই ভাইটি বাই বাই। আমি খাই লৈ ধুনীয়া কৰি যাই আছো। গহীন দিয়া। আমি সোনকালে খাই বৈ লৈ আজৰি হৈ গ'লো, আজৰি হৈ এতিয়া আমি ওলাই দিলোঁ। ভাল লাগিলে। আচলতে নিজ ভালেই জগত ভাল। নিজে যদি পৰিৱেশ বিনষ্ট নকৰি ধুনীয়াকৈ নিজৰ মতে চলি গুচি আহে, সকলো জেগাই ভাল হৈ যায়, নহয় জানো? আমি আহোঁতে পুলিচো পালোঁ। তেওঁলোকে চবকে চেক কৰি আছে, ড্ৰিংক এণ্ড ড্ৰাইভ, সেইটো বহুত ভাল কাম কৰি আছে। তো আমাক চালে, মই অৱশ্যে কিমানমান খালোঁ, বহুত খালোঁ এনে কৈছোঁ দেই, এইবিলাক খোৱা নাই। আমি ধুনীয়া কৰি তাৰ পৰা আমাক ভালদৰে চেকিং কৰিলে, তেওঁলোকে সুধিলে এইবিলাক কি হয়। আমি ক'লোঁ আমাৰ বাচন পাতিৰ পৰা আদি কৰি চবখিনি থাকে। আচলতে বাচনখিনি নুধুলো, তললৈকে পানী আনিব যাব লাগে, অভ্যাস নাই। পাথৰৰ মাজত যদি পৰি যাওঁ দিগদাৰ হৈ যাব ন, সেইকাৰণে বাচনখিনি আমি ধুনীয়াকৈ ইয়াত বান্ধি কৰি লৈ আহিছোঁ। ঘৰত গৈ ধুম ধুনীয়াকৈ। আমাৰ কলিতা দাই ধুবনে? ময়ে ধুম, খোলখালিও আছে। খোলখালি নুধুৱে, কাম নাই ধুব। আমি আহিছোঁ যে আমাৰ ওপৰত ৰজা হ'ব এতিয়া। ঠিক আছে বাৰু। নোৱাৰি ঠাণ্ডাটো নাই ন, ঠাণ্ডাটো কমি গ'ল। আমাৰ ছাৰে গৈয়ে চাৰ্টটো লেতেৰা কৰিছে, সেইটো কাৰণে জেকেটটো পিন্ধি লৈছে। নহয়, একচুৱেলি কি হৈ গ'ল, মানে পিকনিক বুলি ক'লে অলপ এটা হেৰি, পিকনিক বুলি ক'লে অকণমান মানে কাম কৰিব লগা হৈ যায়। তো তাতে যাই কিনে বনোৱাতে খোৱাওঁতে কিবা কৰি মানে চাহৰ কাপোৰ লেতেৰা কৰিছোঁ, ময়ো বগা জিন্স পিন্ধি গৈছোঁ। মই একচুৱেলি বগা চাৰ্টটো পিন্ধিব খোজা নাছিলোঁ, কিন্তু তেওঁ ক'লে যে পিন্ধা, হ'ব দিয়া। ইমানখিনি আনিছোঁ, নিপিন্ধিলে হ'ব নেকি? তো পিন্ধি কেনে এতিয়া চাৰ্টটোত দাগহে লাগিল, বেয়াই লাগিলে মোৰ। সেইটো মোৰ বিশ্বাস আছে, তুমি নুধুলে কোনে ধুব ন, তুমিয়ে ধুবা। আৰু সেই দাগবিলাক খেদোৱা তোমাৰ দায়িত্ব হয়। কিন্তু গোটেইবিলাক চাৰ্টবিলাকত দাগবিলাক কিন্তু খেদায়, তেওঁ কি মাথা মাৰি খেদায় তেওঁহে জানে, কিন্তু দাগবিলাক যায় কিন্তু দেই। এয়া চাহ আহিল, এয়া চাহ লৈছোঁ। মজা। কি খোৱা বাইদেউ? কি মিঠাই খাবি? মিঠাই কি আছে? কালাকান কলাৰ কাণ। তাৰমানে সেইটো হেৰি মিঠাইটোত কলাৰ আছে নেকি? এনে নলবাৰীয়া ভাষাত কলা মানে হ'ল কালা মানে হ'ল কাণেদি নুশুনা, কলা বুলি কয়। তোমাৰ নামটো কি কৈছিলা? কি? টাইবম দাস। পাদে থাচ। তুমি পাদা নেকি? এই পাদা দিয়া, হয়নে নহয় কোৱা? হয়নে? পাদে ন, পাদে ন, সেইকাৰণে দাস লেখে, পাদে থাচ। তোমাৰ নামটো কি? টাইবম দাস। কোন স্কুলত পঢ়া? হা? ক'ত? ইফালে আহা, শুনাচোন তুমি। যোৰা পুখুৰী মানে তাৰমানে দুটা পুখুৰী একেলগে আছে কাৰণে
জোৰা পুখুৰী এওঁৰে তোমাৰ দোকান আমাৰ এই যাত্ৰাটো ইমানতে শেষ কৰিলোঁ আৰু দেই আমাৰ চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি সুবিধাজনক বুলি ভাবে আমাৰ চেনেলটো আপোনালোকে এবাৰ শ্বেয়াৰ কৰি দিব পাৰোঁ দেই আজিলৈ আহিছোঁ দেই ধন্যবাদ আমাৰ তৰফৰ পৰা